Hello students, welcome to my SME Studio YouTube channel. তো আজিৰ ভিডিঅ'টো তোমালোকৰ যিসকল ষ্টুডেণ্টৰ ইলেক্টিভ ছাবজেক্ট তোমালোকৰ মিউজিক তাৰ কাৰণে ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট ঠিক আছে। এই কুৱেশ্যন পেপাৰটো তোমালোকৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ হয়, প্ৰি ফাইনেল এক্সামিনেশ্যন দি আছে তোমালোকে ওপৰত চাই লোৱা 2024 আৰু 2025ৰ কাৰণে আছিল ঠিক আছে। ক্লাছ দি আছে 10 মিউজিক হয় ঠিক আছে। তোমালোকৰ ছাবজেক্ট হৈছে মিউজিক, যিসকল ষ্টুডেণ্টৰ তোমালোকৰ ইলেক্ট্ৰিক সাবজেক্ট তোমালোকৰ মিউজিক ঠিক আছে। তাৰ কাৰণে এই ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট। তো তোমালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে হোৱা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটি লাইক কৰি দিব ঠিক আছে। তোমালোকক ইয়াতে দিছে ফৰ বেংগলী মিডিয়াম ঠিক আছে। তোমালোকক বেংগলী মিডিয়াম দিছে আৰু এছামিজ মিডিয়ামৰ কাৰণে তোমালোকৰ টু টাইপছত কুৱেশ্যন পেপাৰখন কাটিছে ঠিক আছে। তোমালোকে প্ৰথমে কুৱেশ্যনটো চাই লোৱা বা কুৱেশ্যন পেপাৰ চাই লোৱা, ইয়াৰ পিছত মই তোমালোকক এই কুৱেশ্যন পেপাৰৰ উত্তৰ PDF আকাৰে আলোচনা কৰি দিম ঠিক আছে। তোমালোকে প্ৰথমে কুৱেশ্যন পেপাৰখন চাই লোৱা। প্ৰথমে মই তোমালোকক বেংগলী মিডিয়ামৰখিনি দেখুৱাই দিছোঁ। ইয়াতে তোমালোকক প্ৰথম কুৱেশ্যন দিছে, পৰিভাষা লিখা দিছে বা লিখো দিছে তোমালোকক বেংগলী মিডিয়ামত। তোমালোকে এইবাৰ চোৱা আৰু তলত দিছে তোমালোকৰ ফৰ এছামিজ মিডিয়াম ঠিক আছে। অসমীয়া মিডিয়ামৰ কাৰণে তোমালোকৰ তলত ঠিক আছে। তো তোমালোকে কুৱেশ্যন পেপাৰটো ভালদৰে চোৱা, স্ক্ৰীনশ্বট মাৰি লোৱা, মই তোমালোকক ইয়াৰ উত্তৰ PDF আকাৰে আলোচনা কৰাই দি আছোঁ ঠিক আছে। তো আমাৰ ইয়াতে প্ৰথম কুৱেশ্যন দিছে যিকোনো 4টা পৰিভাষা লিখা দি আছে ঠিক আছে। তো প্ৰথমত মই তোমালোকক এছামিজ মিডিয়ামত কৈ দিম উত্তৰটো। প্ৰথমত তোমালোকে তলত দেখিব পাইছে ছোট খেয়াল, তোমালোকক তলত দিছে এছামিজ মিডিয়াম আৰু তাৰ তলত দিছে তোমালোকক বেংগলী মিডিয়াম। মই তোমালোকক দেখুৱাই দিছোঁ ঠিক আছে। প্ৰথমত মই এছামিজ মিডিয়ামৰখিনি আলোচনা কৰিম। ইয়াতে তোমালোকক দি আছে ছোট খেয়াল দি আছে। ছোট খেয়াল হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এটা প্ৰধান গায়ন শৈলী। ইয়াত ৰাগৰ বিস্তাৰ সংক্ষিপ্ত আৰু সৰলভাৱে কৰা হয়, দ্ৰুত লয়ত গোৱা হয় আৰু টানৰ ব্যৱহাৰ অধিক হয় ঠিক আছে। ঠিক একেধৰণে তোমালোকৰ বেংগলী মিডিয়ামতে দি আছে। তোমালোকে বেংগলী মিডিয়ামৰ ষ্টুডেণ্টখিনি তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা ঠিক আছে। ইয়াৰ পাছত তোমালোকক 2 নম্বৰ দিছে শুদ্ধি প্ৰকাশ ৰাগ ঠিক আছে। তোমালোকক মই অসমীয়া মিডিয়ামৰখিনি আলোচনা কৰাই দিম। উত্তৰ দি আছে তোমালোকৰ শুদ্ধি প্ৰকাশ ৰাগ হৈছে প্ৰভাত কালত গোৱা এটা শুদ্ধ স্বৰৰ ৰাগ ঠিক আছে। এই ৰাগে মনত পবিত্ৰতা আৰু শান্তিৰ অনুভূতি জাগ্ৰত কৰে। তো তোমালোকে বেংগলী মিডিয়ামৰখিনি তলৰ পৰা চাই ল'বা ঠিক আছে। আৰু তোমালোকক মই বাৰ বাৰ অনুগ্ৰহ কৰি কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টিত কমেণ্ট কৰিব। তোমালোকে ইয়াৰ পৰা কিছুমান ষ্টুডেণ্ট আছে যিসকলে ইলেক্ট্ৰিক ছাবজেক্ট হিন্দী আছে বা অন্যান্য আছে, তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকক বেলেগ পেপাৰ লৈ আহিম ঠিক আছে। ইয়াৰ পাছত তোমালোকক 3 নম্বৰ কুৱেশ্যন দিছে গমক দিছে ঠিক আছে। অসমীয়া মিডিয়ামত দিছে উত্তৰ গমক হৈছে সংগীতৰ অলংকাৰ। ইয়াত স্বৰসমূহক দ্ৰুত আৰু জোৰেৰে কঁপাই কঁপাই গোৱা হয়। ই গায়নক শক্তিশালী আৰু প্ৰভাৱশালী কৰি তোলে ঠিক আছে। বেংগলী মিডিয়ামত তোমালোকক দি আছে গমক হল সংগীতের একটি অলংকার। এতে স্বরগুলোকে দ্রুত ও জোরে কাঁপিয়ে গাওয়া হয়। এটি গানের শক্তি ও প্রভাব বাড়ায় ঠিক আছে। ইয়াৰ পিছত তোমালোকক 4 নম্বৰত দিছে নাট। তোমালোকৰ অসমীয়া মিডিয়ামত উত্তৰটো হৈছে নাট মানে শব্দ। সংগীতত নাট হৈছে স্বৰৰ মূল উৎস। নাট অবিহনে সংগীত অসম্ভৱ ঠিক আছে। বেংগলী মিডিয়ামৰখিনি তোমালোকে তলৰ পৰা চাই ল'বা। কুৱেশ্যন নম্বৰ আমাক 2 দিছে। কুৱেশ্যনটো তোমালোকে পঢ়া, গায়কৰ গুণ আৰু দোষ সম্পৰ্কে লিখা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ। এই কুৱেশ্যনটো তোমালোকৰ ফাইনেল এক্সামতো আহিছে আৰু এইবাৰো আহিব পাৰে ঠিক আছে। তোমালোকে উত্তৰটো চাই লোৱা। এজন ভাল গায়কৰ বহুতো গুণ থাকে। তেওঁৰ কণ্ঠস্বৰ মধুৰ আৰু স্পষ্ট হয়। তেওঁ শুদ্ধ স্বৰ, শুদ্ধ তাল আৰু শুদ্ধ লয় মানি চলে। গায়কৰ দোষসমূহৰ ভিতৰত স্বৰ ভুল কৰা, তাল ভাঙি গোৱা আৰু শুদ্ধ উচ্চাৰণ প্ৰধান। এজন ভাল গায়কে নিজৰ দোষসমূহ দূৰ কৰিবলৈ সদায় অনুশীলন কৰে ঠিক আছে। ইয়াৰ পিছত আমাক বেংগলী মিডিয়ামত দিছে, তোমালোকে বেংগলী মিডিয়ামৰ উত্তৰখিনি পঢ়ি ল'বা ঠিক আছে। তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। কুৱেশ্যন নম্বৰ আমাক 3 দিছে আশাবৰী ৰাগৰ স্থায়ী অংশৰ স্বৰলিপি আৰু 2টা টান লিখা। তোমালোকক এছামিজ মিডিয়ামত দিছে আৰোহ আৰু অৱৰোহ ঠিক আছে। আৰু স্থায়ী উদাহৰণ দিছে তোমালোকৰ অসমীয়া মিডিয়ামত আৰু দুটা তোমালোকক টান দিছে ঠিক আছে। টান 2টা তোমালোকে পঢ়ি ল'বা। ইয়াৰ পিছত তোমালোকক বেংগলী মিডিয়ামৰ আৰোহ আৰু অৱৰোহ দিছে, স্থায়ী উদাহৰণ দিছে আৰু 2টি তোমালোকক টান দিছে ঠিক আছে। কুৱেশ্যন নম্বৰ আমাক 4 দিছে এটা জ্যোতি সংগীতৰ মুখ্য লিখা। কুৱেশ্যন নম্বৰ আমাক 4 দি আছে এটা জ্যোতি সংগীতৰ মুখস্থ লিখা ঠিক আছে। তোমালোকৰ ইয়াতে মুখস্থ বানানটো তোমালোকৰ ভুল দি আছে, মুখ্য দি আছে, তোমালোকৰ এইটো মুখস্থ লিখা ঠিক আছে। তো তোমালোকৰ ইয়াতে উত্তৰ তলত দি আছে। তো তোমালোকৰ উত্তৰ ইয়াতে দি আছে। অসমীয়া মিডিয়ামৰ কাৰণে তোমালোকৰ ওপৰতো লুইতৰ পাৰেৰে আমি ডেকা ল'ৰা, নৱজাগৰণৰ বাণী,
আনি লৰা শোষণ শাসনৰ বন্ধন ভাঙি নতুন যুগৰ পোহৰ জ্বলাই লৰা দেশৰ মাটি আমাৰ প্ৰাণ দেশৰ সুৰাই আমাৰ গান একতা শক্তি কৰি লৈ আগবাঢ়িম আমি মহান আৰু বেংগলী মিডিয়ামৰ কাৰণে তোমালোকৰ তলত দি আছে তোমালোকে পঢ়ি ল'বা ঠিক আছে মই তোমালোকক দেখুৱাই দিছোঁ ইয়াৰ পিছত আমাক কোৱেশ্চন নম্বৰ 5 দিছে ৰূপক তালৰ পৰিচয় সহ টকা লিখা ঠিক আছে উত্তৰ দি আছে ৰূপক তাল হৈছে 7 মাত্ৰাৰ তাল ইয়াৰ বিভাগ 3+2+2 টকা দি আছে তি না ধিনা ধিনা ঠিক আছে আৰু বেংগলী মিডিয়ামতে তোমালোকক দি আছে ইয়াৰ পাছত তোমালোকক কোৱেশ্চন নম্বৰ 6 দিছে কেদাৰ ৰাগৰ পৰিচয় দিয়া ঠিক আছে বা পৰিচয় লিখা উত্তৰ দি আছে কেদাৰ ৰাগ হৈছে সন্ধিয়া সময়ত গোৱা এটা প্ৰধান শাস্ত্ৰীয় ৰাগ এই ৰাগত মধুৰ্য আৰু ভক্তিৰ ভাৱ থাকে কেদাৰ ৰাগ গম্ভীৰ আৰু গভীৰ অনুভূতি সৃষ্টি কৰে আৰু বেংগলী মিডিয়ামত তোমালোকক দি আছে ঠিক আছে তো ভিডিও আমাৰ আজি এইখিনি ঠিক আছে বাই বাই টেক কেয়াৰ